মই কথাখিনি আপোনালোকৰে এজন সতীৰ্থ সাংবাদিকৰ স্ক্ৰীনশ্বট এটা মই বেলেগ এজন ব্যক্তিয়ে পঠাইছে। মই দেখা পাইছোঁ কথাটো যথেষ্ট গুৰুত্বপূৰ্ণ। আমাৰ এই চৰকাৰখনে কয় জাতি মাটি ভেটি ৰক্ষা কৰিম। আমি সদায় কৈ থাকোঁ মহাপুৰুষৰ আদৰ্শেৰে অসম চলিব লাগিব, য'ত মানে আমাৰ এতিয়া যদিও আমি হাত ভনী বেলেগ বেলেগ হ'লোঁ, আমাৰ মানে কি কয় নৰোত্তম বা দফলা আৱৰ আৰু যিসকল আছিল সকলোকে লৈ পেলাই বৃহত্তৰ অসম গঠন হৈছিল। আৰু পৰৱৰ্তী সময়ত ব্ৰিটিছৰ যেতিয়া সময় হ'ল, ব্ৰিটিছৰ লগত ব্যৱসায় কৰিবলৈ গোলা বুলি কয়, সেইবিলাক বাগানতো থাকে, মানে দোকান দিবলৈ কিছুমান মানুহ আহিছিলে, য'ত তেনেকৈ আমাৰ স্বনামধন্য জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিয়ালো তেনেকৈ আহিছিলে। কিন্তু তেখেতে অসমৰ সংস্কৃতিৰ কাৰণে যি অৱদান দিলে সেইখিনি সকলো অসমীয়াই তেখেতক ৰূপ কোঁৱৰ বুলি কৈ চিৰনমস্য। আৰু সেই তেনেকুৱা ধৰণৰে এজন ব্যক্তি সেই গোষ্ঠীৰ অসমৰ মন্ত্ৰীসভাত আছে এতিয়া। আৰু তেখেতে আমাৰ মহাপুৰুষীয়া পৰম্পৰাক যেনেকৈ কালি খুব অশালীন মন্তব্য কৰিলে বুলি মই শুনিছোঁ, মই নিজে দেখা নাই, মই যিখিনি পাইছোঁ তাৰ ভিত্তিত। ইয়াৰ কাৰণে তেখেতে মই ভাবোঁ আজি বিধানসভাত মাফ খোজা উচিত। অসম বিধানসভাত অসমৰ স্বাৰ্থৰ কাৰণে শপত লোৱা মন্ত্ৰী এজনে যদি অসমৰ মূল সত্তাক আঘাত কৰে, মুখ্যমন্ত্ৰীয়ে তেওঁক মাফ খুজিবলৈ কোৱা উচিত হ'ব।